हेलो राइज नमस्कार। बहुत दिन मूरत आहिलो लाइवत। এতিয়া মানে লাইভ ভিডিও কৰিব মন না যায় কিবা এনে তো ৰিলস দি আছো। জুবিনদাৰ এনেকুৱা হোৱাৰ পিছত বহুত বেয়া লাগি আছে। এই কাৰণে মানে বহুত আপোনালোকক ধন্যবাদ সাপোর্ট কৰাৰ কাৰণে। এইবিলাক সবে এতিয়া অনলাইন আছে। লাহে লাহে মোৰ লাইভ ভিডিও জয়েন হৈ যাওক। আৰু এতিয়া চাওক, এতিয়া জুবিনদাৰ যি হৈছে এতিয়াতো হৈছে, কি কৰিম এতিয়াতো। আৰু হেল্ল' ৰাইজ, এতিয়া মানে আমি জুবিনদাৰ অলপ কথা পাতিব বিচাৰিছোঁ। কাৰণ জুবিনদাৰটো এতিয়া গৈছে, জুবিনদাৰ আমাৰ পৰা মাজৰ পৰা গুচি গ'ল। কিন্তু এতিয়া কি কৰিম আমিও। এতিয়া জুবিনদাৰ লগত যি মানুহবোৰ আছিলে চবেই গৈছে, লৈ গৈছিলে জুবিনদাক ছিংগাপুৰত। তাতে এটা ঘটনা হৈ গ'ল। তো এতিয়া কথাটো হ'ল, জুবিনদাৰ যোৱাৰ পিছত আমি জুবিনদাৰ শোক প্ৰকাশ কৰিছোঁ, শ্ৰদ্ধাঞ্জলি দিছোঁ। সব ভালে হ'ল, ভাল লাগিছে। সবে লাহে লাহে আহি যাওক, জইন কৰি লওক, কমেণ্ট কৰক সবে। মই এতিয়া কথাখিনি অলপ মোৰো ভাল লাগে অলপ কৈ দিওঁ। আৰু কথাটো হ'ল যে এতিয়া চাওক, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুটাকে এৰেষ্ট কৰিছে চৰকাৰে। এতিয়া তেখেতকতো এৰেষ্ট কৰা হ'ল। এতিয়া কিমান মানে কোনে এইবিলাক কৰিছে জুবিনদাৰ লগত, মানে মাৰিছে না কিবা কৰিছে বা কিবা প্ৰয়োজন খুৱাইছে, এইবিলাক মানে প্ৰুফটো থাকিব লাগিব, প্ৰুফ দেখাব লাগিব। সেইকাৰণে আমাৰো ৱেইট কৰিব লাগিব। কাৰণ এইবিলাক সব বস্তু গণ্ডগোলত নহয়, শান্তিত হ'ব লাগিব। আৰু জানে এতিয়া যে সব যদি বন্ধ হৈ যায়, পুৰা গোটেই আমাৰ অসম যদি বন্ধ হৈ যায় বা কাম কাজ বন্ধ হৈ যায়, আমিতো চলিব লাগিব। আমি কেনেকৈ চলিম? আজি চাওক, ইমান আমাৰ কষ্ট, ইমান আমাৰ মানে ধৰক পইচা পাতি ইমান নাই, ঠিক আছে। তো কথাটো এইটো নহয়। এতিয়া জুবিনদাক সবৰে আমি দুৰ্গামাৰ ওচৰতো আৰাধনা কৰিছোঁ, জুবিনদা ভাল হওক। সৰুৰ পৰা জুবিনদাৰ গান শুনি কেনে ডাঙৰ হৈছোঁ।